Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্যতা আৰু ইয়াৰ সংৰক্ষণ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰজাতি স্থানৰ সম্বন্ধ। প্ৰজাতি মানে হৈছে কি যে কিমান বৈচিত্ৰ্যৰ প্ৰজাতি আছে, কিমান ভেৰাইটিজ আছে প্ৰজাতিৰ, আৰু স্থান মানে হৈছে কি এটা নিৰ্দিষ্ট ভৌগোলিক স্থানত এটা নিৰ্দিষ্ট এৰিয়াত কিমান প্ৰজাতি আছে তাক প্ৰজাতি স্থানৰ সম্বন্ধ বুলি কোৱা হয়। এতিয়া প্ৰজাতিৰ বৈচিত্ৰ্য বুলি ক'লে কি বুজোৱা হয়? প্ৰজাতিৰ বৈচিত্ৰ্যতা মানে হৈছে কি কোনো এখন ঠাইত কিমান ধৰণৰ কিমান টাইপছৰ প্ৰজাতি আছে আৰু কিমান সংখ্যক প্ৰজাতি আছে তাক প্ৰজাতি ডাইভাৰ্চিটি বা প্ৰজাতিৰ বৈচিত্ৰ্যতা বুলি কোৱা হয়। আৰু স্থান মানে হৈছে কি এটা নিৰ্দিষ্ট ঠাইত কিমান প্ৰজাতি আছে। সাপোজ এইটো এটা এৰিয়া হয়, এটা স্থান হয়, যিটো স্থানত প্ৰথমতে এইখিনি স্থানত বিভিন্ন ধৰণৰ প্ৰজাতি আছিল, বিভিন্ন ধৰণৰ জীৱ আছিল। যেতিয়া ইয়াতে প্ৰজাতিৰ সংখ্যা বাঢ়ি যাব তেতিয়া ইয়াৰ পৰা জীৱসমূহ অকণমান দূৰত গৈ পেলাই বসবাস কৰিবলৈ ল'ব। সাপোজ এইখিনি ঠাইত জীৱসমূহ গৈ পেলাই বিস্তৃত হ'ল, তাৰপিছত এইখিনি ঠাইত যেতিয়া আকৌ প্ৰজাতিৰ সংখ্যা বাঢ়ি যাব তেতিয়া সিহঁতে আকৌ ইয়াৰ পৰা এইখিনি ঠাইত গৈ পেলাই থাকিবলৈ ষ্টাৰ্ট কৰিব। তাৰমানে যেতিয়া কোনো এখন ঠাইত প্ৰজাতিৰ সংখ্যা বাঢ়ি গৈ থাকে তেতিয়া এই প্ৰজাতিসমূহে নতুন ঠাইসমূহ এক্সপ্ল'ৰ কৰি পেলাই তাতে সিহঁতে থাকিবলৈ লয়। কিন্তু এই যিবোৰ প্ৰজাতিবোৰ যে আছে, প্ৰজাতিবোৰ কিন্তু অনবৰতে বা কণ্টিনিউৱাছলি ইহঁতে এক্সপ্ল'ৰ হৈ থাকিব নোৱাৰে। এটা নিৰ্দিষ্ট লিমিটলৈকেহে ইহঁতে এক্সপ্ল'ৰ হ'ব পাৰে। সেইকাৰণে ইহঁতৰ যিটো এক্সপ্ল'ৰ হোৱা কেপাচিটি তাক কনষ্টেণ্ট বুলি কোৱা হয়। তাৰমানে এটা নিৰ্দিষ্ট ঠাইলৈকে এটা নিৰ্দিষ্ট সংখ্যালৈকেহে ইহঁতে নিজক এক্সপ্ল'ৰ কৰিব পাৰে। সাপোজ এখন চিটিত প্ৰথমতে ডেভেলপিং চিটি এখনত প্ৰথমতে যেতিয়া যিসমূহ মানুহবোৰ থাকিবলৈ লয় তেতিয়া তাতে বহুত অপেন স্পেচ থাকে সেই চিটিখনত। কিন্তু লাহে লাহে যেতিয়া মানুহৰ সংখ্যা বাঢ়ি গৈ থাকে তেতিয়া মানুহে এই অপেন স্পেচসমূহ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰে। তাৰমানে সেই অপেন ঠাইসমূহ খালী জেগাসমূহক সিহঁতে এক্সপ্ল'ৰ কৰে আৰু নিজৰ ইউজৰ কাৰণে ব্যৱহাৰ কৰে। সেইকাৰণে কি কোৱা হয়, এছ ইজ প্ৰপ'ৰ্চনেল টু এ। ইয়াতে এছ মানে হৈছে কি স্পেচিছ, তাৰমানে প্ৰজাতি ইজ প্ৰপ'ৰ্চনেল টু স্থান। প্ৰজাতি আৰু স্থান এটা আনটোৰ লগত ৰিলেটেড। এতিয়া যদি ইয়াত এছ প্ৰপ'ৰ্চনেল এক যদি ইকুৱেল কৰা হয় তেতিয়াহ'লে কি হয়, এছ ইজ ইকুৱেল টু চি এ জেড। ইয়াতে চি মানে হৈছে কি কনষ্টেণ্ট, তাৰমানে যিকোনো ঠাইত যেতিয়া প্ৰজাতিসমূহ বৃদ্ধি হ'বলৈ ধৰে তেতিয়া সিহঁতে এটা লিমিটলৈকেহে বৃদ্ধি হ'ব পাৰে। সেইকাৰণে ইয়াক কনষ্টেণ্ট বুলি কোৱা হৈছে। ইয়াতে এ হৈছে সেই নিৰ্দিষ্ট স্থানটো, এছ মানেতো আমি জানোৱেই প্ৰজাতি, আৰু ইয়াতে যিটো জেড আছে জেড হৈছে কি ৰেখাৰ ঢাল। তাৰমানে ইয়াতে গ্ৰাফ আঁকিলে যিটো ৰেখা পোৱা যায় সেই ৰেখাৰ ঢাল হৈছে কি জেড। চ' ইয়াতে কি কৈছে যে বিখ্যাত জাৰ্মান প্ৰকৃতিবিদ আৰু ভূগোলবিদ আলেকজেণ্ডাৰ ফন হামবল্ট হ'ল দক্ষিণ আমেৰিকাৰ বনাঞ্চল বিশদভাৱে অধ্যয়ন কৰা এজন গ্ৰহণী বিশেষজ্ঞ। চ' এজন চাইণ্টিষ্ট হয় আলেকজেণ্ডাৰ ফন হামবল্ট, যিজনে দক্ষিণ আমেৰিকাৰ যিবোৰ বনাঞ্চল আছিল সেইসমূহৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে এটা নিৰ্দিষ্ট অঞ্চলত প্ৰজাতিৰ প্ৰচুৰতা যিমানে অন্বেষণ কৰা হয় সিমানেই বৃদ্ধি পায়, অৱশ্যে এটা নিৰ্দিষ্ট সীমালৈকে। চ' তেওঁ দেখা পাইছিল যে কোনো এটা নিৰ্দিষ্ট স্থানত, কোনো এটা নিৰ্দিষ্ট এৰিয়াত যিমান প্ৰজাতিৰ সংখ্যা বৃদ্ধি পায়, যিমান স্পেচিছৰ সংখ্যা বৃদ্ধি পায়, সিমানে সেই স্পেচিছসমূহে নতুন ঠাইবোৰক অন্বেষণ কৰে, নতুন ঠাইবোৰক আৱিষ্কাৰ কৰে। আৰু কিন্তু এই নতুন ঠাইলৈকে যে ইহঁতে বিস্তৃত হৈ পৰে, এই বিস্তৃত হোৱাটোৱে এটা লিমিটলৈকেহে ইহঁতে বিস্তৃত হ'ব পাৰে।
প্ৰকৃতকে প্ৰজাতিৰ প্ৰচুৰতা আৰু এডোখৰ ঠাইত বিভিন্ন বৰ্গৰ উদ্ভিদ, গুপ্তভোজী উদ্ভিদ, চৰাই, বাদুলি, বিশুদ্ধ পানীৰ মাছৰ মাজত থকা সম্পৰ্ক এটা চাৰিকোণীয়া অতিবৃত্তি হয়। তাৰমানে কি হয় যে প্ৰকৃততে কোনো এখন ঠাইত যিবোৰ বিভিন্ন ধৰণৰ বস্তু থাকে, উদ্ভিদৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটি, বাদুলি, বিশুদ্ধ পানী, মাছ, এইবোৰ এটা আনটোৰ সৈতে জড়িত হৈ থাকে। লগাৰিথম স্কেলত এই সম্পৰ্কৰ সৰল ৰেখাৰ দৰে হয় আৰু ইয়াক তলত দিয়া সমীকৰণেৰে দেখুৱাব পাৰি যে কোনো এখন স্থানত যিবোৰ জীৱ থাকে, প্ৰজাতি থাকে, সেইবোৰ যে এটা আনটোৰ সৈতে ৰিলেটেড হয় তাক কেনেদৰে দেখাব পাৰি। লগ এছ ইজ ইকুৱেল টু লগ চি প্লাছ জেড লগ এ। ইয়াত এছ হৈছে প্ৰজাতিৰ প্ৰচুৰতা, এছ মানে হৈছে কি কিমান তাতে নাম্বাৰ অফ প্ৰজাতি আছে, জেড হৈছে কি ৰেখাৰ ঢাল, সমশ্ৰয়ী গুণাংক, শ্লপ যিটো আছে তাৰ ঢাল, আৰু চি ইজ ইকুৱেল টু ৱাই ছেদাংশ। ইয়াতে যিটো চি আছে, চিয়ে কি বুজায়, চিয়ে বুজায় যে এই ৱাই ৰেখাত যেতিয়া আমি গ্ৰাফ আঁকো এইটো কি হয়, ৱাই হয়। এই ৱাইৰ যিটো অংশত এইটো গ্ৰাফটোৱে টাচ কৰিছে তাক কি বুলি কোৱা হয়, ৱাই ছেদাংশ বুলি কোৱা হয়। আমি গ্ৰাফবোৰ আঁকি পেলাই চাম এতিয়া। চ' কি হয় যে যেতিয়া লগ এছ ইজ ইকুৱেল টু লগ চি প্লাছ জেড লগ এ এইটো ড্ৰ কৰা হয় এটা গ্ৰাফত, এইটো হৈছে কি আমাৰ স্থান বা ঠাই, স্থান। এইটো এক্স এক্সিছটো আমি স্থান লৈছোঁ আৰু ৱাই এক্সিছত আমি লৈছোঁ কি প্ৰজাতি। চ' ইয়াতে কি হ'ব, যিটো গ্ৰাফটো হ'ব, গ্ৰাফটো এনেকুৱা ধৰণৰ হ'ব, কাৰণ যিটো প্ৰজাতিবোৰ যে এক্সপ্ল'ৰ হয়, প্ৰজাতিবোৰ যে নতুন নতুন ঠাইলৈকে বিয়পি পৰে, সেইটো এটা কনষ্টেণ্ট হয়, যাৰ কাৰণে যিটো গ্ৰাফ হ'ব, গ্ৰাফটো দেখিবলৈ এনেকুৱা হ'ব। এতিয়া এইটো যে আছে যে লগ এছ ইজ ইকুৱেল টু লগ চি প্লাছ জেড লগ এ, ইয়াক ৱাই ইজ ইকুৱেল টু চি প্লাছ এম এক্স বুলিও লিখিব পাৰি। ইয়াতে চি মানে হৈছে কি ৱাইৰ ছেদাংশ, চিয়ে ৱাইৰ ছেদাংশ বুজায়, সেইটো যিটো আমি পাইছোঁ চিয়ে ৱাইৰ ছেদাংশ বুজায়, আৰু এম মানে হৈছে কি ৰেখাৰ ঢাল, তাৰমানে এম মানে হৈছে এই জেডটো। ইয়াক কেনেকৈ লিখিব পাৰোঁ, ইয়াৰ মানে হৈছে কি যে ইয়াৰ মানে হৈছে কি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন, এইটো যিটো ইকুৱেশ্যন সেইটো এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন হয়। ছাপ'জ এইটো হৈছে কি এটা গ্ৰাফ, ইয়াৰ এইটো হৈছে ৱাই এক্সিছ, ইয়াৰ এইটো হৈছে কি লগ এছ আৰু এইটো হৈছে কি লগ এ, তাৰমানে লগ হিচাপে যদি আমি ইয়াক ড্ৰ কৰোঁ তেনেহ'লে ই কি হ'ব, এটা ষ্ট্ৰেইট লাইন হ'ব, এনেকুৱা ধৰণৰ এটা ষ্ট্ৰেইট লাইন হ'ব। তাৰমানে কি হয় যে যিমানে এৰিয়া, যিমানে স্থান ডাঙৰ হয়, সিমানে যিটো শ্লপ আছে, ঢাল আছে, সেইটোও ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে কি হয় যে যদি স্থান ডাঙৰ হয় তেনেহ'লে এই যিটো ষ্ট্ৰেইট লাইনটো যে আছে, ষ্ট্ৰেইট লাইনটো এনেকুৱা ধৰণৰ হ'ব, যদি কম হয় তেতিয়াহ'লে ষ্ট্ৰেইট লাইনটো এনেকুৱা ধৰণৰ হ'ব। চ' শ্লপ, এইটো হৈছে কি আমাৰ শ্লপ ঢাল। চ' যিমানে ইয়াতে স্থান ডাঙৰ হ'ব সিমানে যিটো শ্লপ হয়, যিটো ঢাল হয়, সেইটো ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। চ' এইটো চোৱা গ্ৰাফটো দিয়া আছে, প্ৰজাতি স্থানৰ সম্পৰ্ক দেখুওৱা হৈছে, লগ স্কেলত এই সম্পৰ্ক ৰেখাৰ দৰে। তাৰমানে প্ৰথমতে এইটো যিটো ব্লু কালাৰৰ যিটো দেখা গৈছে, সেইটো কি দেখুওৱা হৈছে যে কোনো এটা স্থানৰ প্ৰজাতিৰ সংখ্যা কিমান, তাৰমানে স্থান আৰু প্ৰজাতিৰ সম্পৰ্ক দেখুওৱা হৈছে। স্থান আৰু প্ৰজাতিৰ সম্পৰ্ক কেনেকুৱা হয় যে যেতিয়া প্ৰজাতিৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া সিহঁতে নতুন স্থানসমূহক এক্সপ্ল'ৰ কৰে আৰু তাতে থাকিবলৈ লয়, কিন্তু এই এক্সপ্ল'ৰ কৰা যিটো কেপাচিটি সেইটো হৈছে কি কনষ্টেণ্ট, হয়নে? চ' ইয়াক যেতিয়া
আমি গ্ৰাফত আঁকো তেতিয়া এইটো আমি এক্স এক্সিছত লৈছোঁ কি মাটিকালি মানে হৈছে কি স্থান বা এৰিয়া আৰু ৱাই এক্সিছত লৈছোঁ কি আমি প্ৰজাতি স্পেচিছসমূহক লৈছোঁ লৈ পেলাই যেতিয়া ইয়াক অঁকা হয় সম্পৰ্কটো এনেকুৱা হয় এছ ইজ ইকুৱেল টু চি এ জেড তাৰমানে ইয়াতে এছ হৈছে প্ৰজাতি চি হৈছে কনষ্টেণ্ট এ হৈছে স্থান আৰু জেড হৈছে কি ঢাল এইটো যিটো শ্লপ আছে সেই শ্লপৰ ঢাল হৈছে কি জেড তাৰপিছত ইয়াক যেতিয়া আমি লগ স্কেলত অংকন কৰোঁ লগ স্কেলত মানে এইটো যিটো ডেফিনেশ্যন আছে লগ এছ ইজ ইকুৱেল টু লগ চি প্লাছ জেড লগ এ ইয়াক যেতিয়া আমি ড্ৰ কৰোঁ তেতিয়াহ'লে ই কি হয় এটা ষ্ট্ৰেইট লাইন হয় চ' প্ৰজাতি স্থানৰ সম্পৰ্ক প্ৰজাতি লগ হিচাপে যেতিয়া ইয়াক দেখুওৱা হয় তেতিয়া ই এটা ষ্ট্ৰেইট লাইন হিচাপে দেখিবলৈ পোৱা যায় চ' আগৰ ক্লাছসমূহত তোমালোকে গ্ৰাফ অংকন কৰা দেখা পাইছা গ্ৰাফ অংকন কৰা ঢাল কি হয় ৱাই ছেদাংশ কি হয় এইবোৰক দেখিবলৈ পাইছিলা তথাপি অকণমান মনত পেলাই লোৱা আমি যেতিয়া গ্ৰাফ আঁকো এইটো হয় কি আমাৰ এক্স এক্সিছ আৰু এইটো হয় আমাৰ ৱাই এক্সিছ এতিয়া যদি আমাৰ যিটো এক্স এক্সিছ আছে এক্স এক্সিছত যিটো আমাৰ মান দিয়া থাকে সেইটো যদি এনেকৈ যায় তেনেহ'লে এই যিটো স্থানত ৱাইক ই কাটিছে এই ৰেখাটোৱে কাটিছে তাক চি বুলি কোৱা হয় আৰু এইটো হৈছে কি ৱাইৰ ছেদাংশ বুলি কোৱা হয় কাৰণ ইয়াত চিয়ে ৱাই ৰেখাডালক এইটো স্থানত কাটিছে আৰু ৰেখাৰ ঢাল মানে হৈছে কি ঢাল মানে হৈছে ইয়াক যেতিয়া তুমি চাবা এই যিটো স্থান ইয়াক কি বুলি কোৱা হয় ঢাল বুলি কোৱা হয় আৰু এইটো হয় কি এংগেল এইটো এংগেলক কি কোৱা হয় টেন থিটা বুলি কোৱা হয় আৰু এইটো হৈছে কি এইখিনি হৈছে কি শ্লপ তাৰমানে এই ৰেখাটোৰ এইটো হৈছে ঢাল বা শ্লপ চ' বাস্তৱবিদসকলে লক্ষ্য কৰিছিল যে বৰ্গ বা অঞ্চল ব্ৰিটেইনৰ উদ্ভিদেই হওক বা কেলিফৰ্ণিয়াৰ চৰাইয়ে হওক বা নিউয়ৰ্কৰ ষ্টেটৰ কমলদেহী প্ৰাণীয়ে হওক বা সমশ্ৰয়ী ৰেখাৰ ঢাল আচৰিত ৰূপে একে হয় যিয়ে নহওক জেডৰ মান তাৰমানে যিকোনো ঠাইৰ উদ্ভিদেই হওক চৰাইয়ে হওক বা কোমলদেহী প্ৰাণীয়ে হওক ইয়াক যেতিয়া গ্ৰাফত অঁকা হয় গ্ৰাফত অঁকাৰ পিছত ইয়াৰ যিটো ঢাল থাকে ঢালটো আচৰিত ৰূপে একে হোৱা দেখিবলৈ পোৱা যায় এই যিটো ঢাল আছে শ্লপটো সকলো প্ৰাণীৰ ক্ষেত্ৰত সকলো অঞ্চলৰ সকলো স্থানৰ প্ৰাণীৰ ক্ষেত্ৰত একে হোৱা দেখিবলৈ পোৱা যায় পইণ্ট 1ৰ পৰা পইণ্ট 2ৰ ভিতৰত থাকে আৰু এইটো যিটো শ্লপ আছে শ্লপটো পইণ্ট 1ৰ পৰা পইণ্ট 2ৰ ভিতৰত থাকে কিন্তু যদি তুমি প্ৰজাতিৰ স্থান সম্পৰ্কে বেছি ডাঙৰ ক্ষেত্ৰ যেনে মহাদেশসমূহৰ মাজত বিশ্লেষণ কৰা তেতিয়াহ'লে এই ৰেখাৰ ঢাল অত্যন্ত থিয় হ'ব মহাদেশসমূহৰ ভিতৰত যদি এইটো যিটো শ্লপ হয় শ্লপটো আঁকিবলৈ চেষ্টা কৰা হয় তেনেহ'লে এইটো যিটো ঢালটো এনেকুৱা হয় ঢালটো অত্যন্ত থিয় হয় কাৰণ কিয় থিয় হয় কাৰণ স্থান যিমান ডাঙৰ হয় এৰিয়া যিমান ডাঙৰ হয় সিমানেই যিটো শ্লপ আছে যিটো ঢাল আছে ঢালটো থিয় হোৱা দেখিবলৈ পোৱা যায় ঢাল থিয় হ'ব যদি এৰিয়া ডাঙৰ হয় তাৰমানে তুমি যদি এখন মহাদেশ লোৱা এটা ডাঙৰ অঞ্চল লোৱা বেছি ডাঙৰ ক্ষেত্ৰ লোৱা তেতিয়াহ'লে ঢালটো এনেকুৱা থিয় হ'ব আৰু ইয়াৰ যিটো শ্লপ হ'ব শ্লপটো এনেকুৱা ধৰণৰ হ'ব ডাঙৰ শ্লপ হোৱা দেখিবলৈ পোৱা যাব তেতিয়া জেডৰ মান 0.6ৰ পৰা 1.2 থাকিব চ' এনে নৰ্মেলি সৰু সুৰা স্থানবোৰত যিটো জেডৰ মান থাকে জেডৰ মানটো 0.1ৰ পৰা 0.2 লৈকে থাকে কিন্তু যেতিয়া ডাঙৰ স্থান লোৱা হয় ডাঙৰ স্থান লোৱাৰ লগে লগে জেডৰ মানটো 0.6ৰ পৰা 1.2 লৈকে হৈ যায় উদাহৰণস্বৰূপে বিভিন্ন মহাদেশৰ গ্ৰীষ্মমণ্ডলৰ অৰণ্যত ফলভোজী পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই ৰেখাৰ ঢাল 1.15 হ'ব
তাৰমানে যিবোৰ মহাদেশ আছে মহাদেশসমূহত যে অৰণ্য আছে অৰণ্যৰ যদি ফল খোৱা যিবোৰ চৰাই আছে বা যিবোৰ স্তন্যপায়ী প্ৰাণী আছে সেই প্ৰাণীসমূহৰ যদি এটা আমি ৰেখা অংকন কৰিবলৈ বিচাৰোঁ তাৰ যিটো ঢাল তাৰ যিটো শ্লপ সেইটো কিমান হয় 1.15 হোৱা দেখিবলৈ পোৱা যায়। এই প্ৰসংগত ৰেখাৰ ঢাল থিয় হোৱাই কি বুজায়? ৰেখাৰ ঢাল থিয় হোৱাই বুজায় যে এৰিয়াটো কি হয় ডাঙৰ হয়। এৰিয়া ডাঙৰ হ'লে তাৰ যিটো ৰেখাৰ ঢাল হয় সেইটো সদায় ডাঙৰ হয়। প্ৰজাতি আৰু স্থানৰ যিটো সম্বন্ধ আছে সেইটো আমি ইয়াতে বুজি পালোঁ। নেক্সট ভিডিঅ'ত আমি পৰিস্থিতি তন্ত্ৰ প্ৰজাতি বৈচিত্ৰতাৰ প্ৰয়োজনীয়তা আলোচনা কৰিম। যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।